গালু বালু খোলাকটি তাল পোৱালৈ চাওঁ যদি এখৰ আহি দেশৰ নিচিনাই হৈ থকা নাইনে বাৰু বন্ধু বান্ধৱীসকল আপোনালোকক কওঁ শুনক আমি কি কৰোঁ মুখ্যমন্ত্ৰীক কিছুমান কথা দৃষ্টিগোচৰ কৰি পেলাই আমি বকি থাকোঁ নহয় জানো কিন্তু কি হৈছে জানেনে আমাৰ কথালৈ তেওঁ কেৰেপে কৰা নাই তেওঁ এবাৰ ল'লে এটা সুন্দৰ একদম পদক্ষেপ আৰু সুন্দৰ পদক্ষেপটো কিন্তু মই আদৰণি জনাওঁ কেইবাটাও লৈছে আৰু তাৰ ভিতৰতে তেওঁ কি কৰিছে সকলো চৰকাৰী কৰ্মচাৰী আৰু সেই কৰ্মচাৰীসকলক তেওঁ কি কৰিবলৈ কৈছে যে 10টা বজাত অফিচত মানে হাজিৰ হ'বই লাগিব আৰু 5টা বজাত ছুটি হ'বই লাগিব মানে তেওঁ কি কৰিবগৈ লাগিব সেই কৰ্মচাৰীসকলে নিজৰ ল'ৰা ছোৱালীক হওক বা পত্নীসকলক হওক মানে সং দিব লাগিব হয় না নহয় নহ'লে মানে কি হয় মাক দেউতাকৰ পৰা ল'ৰা ছোৱালী দূৰত্বটো বাঢ়ি গৈ থাকে মুখ্যমন্ত্ৰীয়ে সেইটো কথা কৈছে সেইটো বাৰু ঠিকেই আছে মানি লৈছোঁ আৰু কৈছে যে যিমান কাম নাথাকক কিয় যিমানেই যি নকক কিয় বা বিশেষতে মই কৈ লওঁ আপোনালোকক DC অফিচৰ কথাকে কৈছে DC অফিচৰ DCও যদি কয় যে এইখিনি কাম কৰি যাব লাগিব কিন্তু তেতিয়া উভতি ধৰিব লাগিব যে এইখিনি কাম আমি কৰিছোঁ আমি যাব লাগিবই কিন্তু সেইটো সময়টো গোটেই কাম তেওঁলোকে কৰিব লাগিব 10টাৰ পৰা 5টা বজালৈকে নহয় জানো আৰু বহু লোকে কি কৰে 10টা বজাত অফিচ থাকিলেও কিন্তু 11টা 12টা বজাতহে আহি পেলাই পুৱা আমি দেখিছোঁ গৈ পেলাই আপোনালোক বহি থাকিব মানে নাই ডক্টৰেই হওক বা যিয়ে নহওক আৰু মুঠতে চৰকাৰী কৰ্মচাৰীসকল তেনেকুৱা হয় না নহয় কিন্তু এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে যিটো কৈছে সেইটো কৰে নে নকৰে সেইটো সময়ে দেখা দিব আৰু বহুতো কিছুমান মানে তেওঁ মন্তব্য কৰিছে আৰু সেইটো কিন্তু একেবাৰে আদৰণীয় বুলিয়ে ক'ব লাগিব কাৰণ কিয় জানে দেখিছোঁ DC অফিচটোতো আমাৰ ওচৰতেই হয় নহয় জানো কিমান মানুহ আহে কিমান কি হয় সেই বহিবলৈ ঠাই চাই নাথাকে বিশেষতে বয়োজ্যেষ্ঠ মানুহসকলেও কিছুমান আজিকালি এনেকুৱা মানুহ আছে কি হয় ডেকাল মানুহবিলাকেই বহি থাকে বুঢ়া মানুহ দেখিলে তেওঁলোকে বহিবলৈ নিদিয়ে কিন্তু এতিয়াৰ পৰা আৰু কি কৰিব লাগিব DCৰ সন্মুখত এটা CC কেমেৰা থাকিব আৰু তাত সকলো নিৰীক্ষণ কৰি থাকিব যদি তেনেকৈ কোনোবা থিয় হৈ থকা দেখে তেতিয়াহ'লে DCয়ে সেইটোত মানে হস্তক্ষেপ কৰিব তেনেকুৱা ধৰণৰ কথা যি কি নহওক মুখ্যমন্ত্ৰীৰ কিছুমান কথা ভালো লাগে আৰু কিছুমান কথা একদম চুলি দাং খাই যায় গতিকে তেওঁ যিমানবিলাক এতিয়া মানে কিয় এইখিনি কথা বকবকাই আছে জানেনে কাজিৰঙাক লৈ পেলাই যে এখন হৈ আছে সেইকাৰণে তেওঁ এতিয়া কি কৰিম কি নকৰিম কৰি পেলাই কি কৰি আছে এইখিনি কাম কৰি আছে যিয়ে নহওক হয়ও আজিকালি দেউতাকক নাপায় বহুখিনি সময় মাককেই পায় নহয় না ঘৰত ল'ৰা ছোৱালীয়ে আৰু সেইটো কাৰণে কি হয় বহুখিনি বাপেকে বিশেষতে মাকেতো গম পায় বাপেকে সেইবিলাক কথা গম নাপায় আঁতৰতে থাকে আৰু দিনটো কামৰ ব্যস্তত আহি পেলাই যেতিয়া ঘৰত 8টা 9টাত সোমাবহি তেতিয়াতো আৰু গমেই পায় ভাতকেইটা খাই বিচনা বা TV বা মোবাইলটোতেই চাই ল'ৰা ছোৱালীক সময় দিব নোৱাৰে আৰু এতিয়া ভাল কৰিছে বাৰু সেইটো 6টা বজাত পাবগৈ ধৰক জানে য'তে গৈ পেলাই নহয় জানো ৰাস্তাততো অকণ টাইম লাগিব বজাৰ সমাৰৰ পৰা আদি কৰি বহুখিনি আছে আৰু সেইখিনি লৈ পেলাই কিন্তু মুখ্যমন্ত্ৰীয়ে এইটো যি পদক্ষেপ লৈছে ভাল কৰিছে আৰু তাৰ লগতে কথা হ'ল কি 5টা বজাত যে অফিচ ছুটি হ'ব কাৰণ লাইটৰো কথা আছে নহয় জানো লাইটৰ বিলৰ কথা আছে লাইট আছে 8টা বজাত লাইট দিব আৰু 5টা বজাত লাইট অফ হ'ব লাগিব কাৰণটো জানেই আপোনালোকে কিমান বিল আমাৰ নাটনি হয় না নহয় কিন্তু সেইবিলাক হাতে পাছে বাৰ কৰি মুখ্যমন্ত্ৰী মহোদয় আচলতে এইখিনি কাম কৰিছে আৰু তেওঁৰতো বুদ্ধি আপোনালোকে গমেই পায় 100 শিয়ালৰ বুদ্ধি আছে মুখ্যমন্ত্ৰীৰ গাত কোনোফালে দুখটো নৰখাকৈ এনেকুৱা সহজভাৱে তেওঁ কথাখিনি কৈ দিব আৰু সেই কথাখিনি আপুনি ক'বলৈ গ'লে তেওঁ মানে আলু হৈ মিলাই কৰি পেলাই পাকে পকাৰে বুজাই বহাই দমাই পেলাই থৈ দিয়ে সেইখিনি আছিল কথা গতিকে যিকেইটা পদক্ষেপ লৈছে তেওঁ আচলতে কি বুলি কয় নহয় এইখিনি কথা লুকুৱাবৰ কাৰণে তেওঁ আচলতে এইখিনি লৈছে এইখিনিতো আগতেও ল'ব পাৰিলে হয় আগতে কিন্তু তেওঁ কৰা নাই এতিয়াহে কৰিছে বাৰু যিয়ে নহওক তেওঁ এটা আদৰণীয় পদক্ষেপ লৈছে আৰু কি পদক্ষেপ আপোনালোকে চাওক এক্সেক্টলি 10টাত অফিচত আহিব লাগে 5টাত ঘৰত গুচি যাব গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায় 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ ঘৰৰ বাহিৰত যিমান থাকে দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে বহুত মানুহে কয় ছাৰ ৰাতি 9টালৈকে অফিচ কৰিব লাগে মইতো বেয়া পাওঁ 9টালৈকে অফিচ কৰিলে কিয় ল'ৰা ছোৱালীক সময় দিব লাগিব নহয় যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে ল'ৰা ছোৱালীটো বেয়া হ'ব বদনামখন চৰকাৰৰ হ'ব পাপ চৰকাৰৰ হ'ব গতিকে কাম ইমানেই কম হ'ব লাগে যে এক্সেক্টলি 10টাত অফিচত আহিব লাগে 5টাত ঘৰত গুচি যাব লাগে কিছুমান আকৌ আমাৰ DC বিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে
কিয় 9টালৈকে কাম কৰে? 9টালৈকে কামেই নাই এই ডিচি কোৰ্টত। কোনো ছেক্ৰেটেৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, CM আৰু CS অফিচ 10টামান অফিচ যদি আমি বাদ দিওঁ, ছইল কনজাৰ্ভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে? হেণ্ডলুম টেক্সটাইলত 9টালৈকে কিয় বহিব লাগে? বহিবতো নালাগে। সেইকাৰণে আজিকালি আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকে জানি ভাল পাব, যে গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায়, 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ। কেইটামান অফিচ আমি বাদ দি, SP অফিচ, DC অফিচ এইবোৰ বাদ দি স্মাৰ্ট মিটাৰ হৈ গ'ল। গতিকে ধেমাজিৰ লাইট আমি গুৱাহাটীৰ পৰাই বন্ধ কৰিব পাৰোঁ থ্ৰু কম্পিউটাৰ। সেইকাৰণে আজিকালি গভৰ্ণমেণ্ট অফিচবিলাকত নিয়ম যে 8টাত আমি লাইটটো খুলি দিওঁ, 6টাত বন্ধ কৰি দিওঁ, যাতে দেউতাক মাকবিলাক গৈ ল'ৰা ছোৱালীক সময় দিয়ে। কাৰণ আমাৰতো ডাঙৰ দায়িত্ব নহয় যে চৰকাৰী কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰ হওক, ডক্তৰ হওক, চাইণ্টিষ্ট হওক, বাপেক মাকৰ মৰম নাপালেতো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ কাম কম হ'ব লাগে, এফিচিয়েণ্ট হ'ব লাগে, স্মাৰ্ট হ'ব লাগে। একজেক্টলি 5টাত DC অফিচ বন্ধ হৈ যাব লাগে। কিন্তু কাগজ থৈ পেলাই বন্ধ হ'ব নালাগে। টেবুলখন চাফ কৰি বন্ধ হ'ব লাগে। টেবুলখনত বোলে মেলি থলো, কামটো ৰখি গ'ল, সেইটো নহয়। চব কাম চেছ কৰি 5টা বজাত ঘৰত যাব লাগে, 6টা বজাত ঘৰ গৈ পাব লাগে, 6:30টাৰ পৰা দেউতাক হৈ যাব লাগে। ল'ৰা ছোৱালীৰ পঢ়া, কি টেষ্ট দিছে, কি দিয়া নাই, এইবিলাক ঘূৰি ফুৰি থাকিতো লাভ নাই। কাৰণ ঘৰৰ বাহিৰত যিমান থাকে, দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক, দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে। আমি এইবিলাক চাফাৰ কৰিছোঁ। গতিকে মইতো যিমান ADR-ত ল'ৰা ছোৱালী এপইণ্টমেণ্ট হৈছে, মইতো চবকে কওঁ যে বিয়াটো সোনকালে পাতিবি, চাকৰি হৈ গ'ল যেতিয়া, আৰু 5টা-6টা বজাত ঘৰত গুচি যাব লাগে, ৰখি থাকিব নালাগে। DC-য়ে ক'লেও হ'ব নালাগে, উল্টাই DC-ক ক'ব লাগে, ছাৰ আপোনাৰ গোটেই কামখিনি মই ফটাফট কৰি দিওঁ, যাতে থাকিব নালাগে। দেখিলেনে? আৰু তেওঁ যিখিনি কথা একদম যুক্তি সহকাৰে এনেকে কথাখিনি কৈছে, আপোনালোকে কাটিব পাৰিব জানো? কাটিব নোৱাৰে। আৰু আমি এনেকেই চকু মুদি পেলাই চাই থাকিব লাগিব, শুনি থাকিব লাগিব। বোলে কিবা নহয়, কলাৰ আগত বেঙাই কয়, বেঙাই বোলে হয় হয়, সেই তেনেকুৱা ধৰণৰে কথা। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।